কালি সোণাপুৰৰ কচুপুৰ অঞ্চলত অমানৱীয় উচ্ছেদৰ নামত যি এক ভয়ংকৰ সংঘাতময় সংঘৰ্ষময় আৰু ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই পৰিস্থিতিক লৈ আমি ৰাইজৰ দলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আমি এই ঘটনাৰ কাৰণে সম্পূৰ্ণৰূপে অসম চৰকাৰ, প্ৰশাসন আৰু পুলিচক জগৰীয়া কৰিব বিচাৰিছোঁ। ট্ৰাইবেল বেল্ট আৰু ব্লকত উচ্ছেদ কৰিলে কোনেও তাক আপত্তি কৰিব নোৱাৰে, কোনেও বিৰোধিতা নকৰে। কিন্তু উচ্ছেদৰ নামত এনেকুৱা ধৰণে নিজৰ দেশৰ নাগৰিকক, এনেকুৱা ধৰণে নিজৰ ৰাজ্যৰ অসমীয়া লোকসকলক যদি গুলিয়াই হত্যা কৰা হয়, গুলিয়াই আঘাতপ্ৰাপ্ত কৰা হয়, তেতিয়াহ'লে তাৰ বিৰুদ্ধে নিশ্চয় সকলোৱে মাত মাতিব। ইচ্ছা কৰিলে চৰকাৰ, প্ৰশাসন আৰু পুলিচৰ লোকসকলে সম্পূৰ্ণ শান্তিপূৰ্ণৰূপে গণতান্ত্ৰিকভাৱে ৰাইজৰ সহযোগিতা লৈ এই উচ্ছেদ কাৰ্য সমাপন কৰিব পাৰিলেহেঁতেন। আমি ৰাইজৰ দলে স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু আমি সদায় কৈ আহিছোঁ যে উচ্ছেদ কৰাৰ পূৰ্বে তাত বসবাস কৰি থকা ভূমিহীন লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰখনে কৰা উচিত। যদিহে চৰকাৰখনে এই ব্যৱস্থা গ্ৰহণ কৰি তাত উচ্ছেদৰ কাৰ্য সমাপন কৰিলেহেঁতেন, তেতিয়াহ'লে কোনো ধৰণৰ অপ্ৰীতিকৰ, কোনো ধৰণৰ সংঘাতময়, কোনো ধৰণৰ সংঘৰ্ষময় আৰু কোনো ধৰণৰ ৰক্তক্ষয়ী ঘটনাৰ সৃষ্টি নহ'লেহেঁতেন। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে, প্ৰশাসনে আৰু অসম পুলিচে উচ্ছেদ কৰিবলগীয়া যিবোৰ মানৱীয় নীতি আছে, যিবিলাক নীতি পালন কৰিব লাগে, সেই নীতিবিলাক পালন নকৰাৰ কাৰণে কালি এনেকুৱা ধৰণৰ এক ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি হ'ল। আমি পোৱা খবৰ মতে ইতিমধ্যে অসম আৰক্ষীৰ গুলীত 4জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। কেইবাজন লোক এতিয়াও সংকটজনক অৱস্থাত আছে। আমাৰ অসম আৰক্ষীৰো বহু কেইজন লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। আজি যি এই পৰিস্থিতিৰ সৃষ্টি হ'ল, তাৰ কাৰণে জগৰীয়া কোন? নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন, প্ৰশাসন আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলা অসম আৰক্ষী জগৰীয়া হ'ব। কাৰণ চৰকাৰ, প্ৰশাসন আৰু আৰক্ষীৰ লোকে বিচাৰিলে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নীতি নিয়মৰ মাজেদি উচ্ছেদ কাৰ্য সমাপন কৰিব পাৰিলেহেঁতেন। কিন্তু আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সম্পূৰ্ণৰূপে ফেচিষ্ট হৈ পৰিছে, সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক হৈ পৰিছে। তেওঁলোকে প্ৰতিটো কথা আৰু কাম কেৱল হিন্দু আৰু মুছলমানৰ নামত সংঘাত সৃষ্টি কৰি ঘৃণা বিয়পাই তেওঁলোকে ৰাজনীতি কৰিব বিচাৰি আছে। আৰু সেইকাৰণেই আজি আমি দেখিছোঁ যে অসমত আচলতে নাগৰিকৰ জীৱনৰ মূল্য সম্পূৰ্ণৰূপে নোহোৱাই পৰিছে। আৰু যদি কেতিয়াবা কোনো অপৰাধ বা অভিযুক্ত বা কোনো অঞ্চলত উচ্ছেদিত সেই লোকসকল যদি মুছলমান সম্প্ৰদায়ৰ লোক হ'ল, তেতিয়াহ'লে কথাই নাই, চৰকাৰখনে সকলো ধৰণৰ আইন কানুন ভুলুণ্ঠিত কৰি তেওঁলোকক ডাইৰেক্ট গুলিয়াই হত্যা কৰিবলৈ যত্ন কৰিছে। গতিকে আমি ৰাইজৰ দলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই ফেচিষ্ট আৰু হিটলাৰী শাসনৰ তীব্ৰ নিন্দা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন আজি গণতান্ত্ৰিক আৰু কল্যাণকামী চৰিত্ৰৰ পৰিৱৰ্তে হত্যাকাৰীৰ চৰকাৰলৈকে ৰূপান্তৰিত হৈ পৰিছে। আৰু এনেকৈ অমানৱীয় উচ্ছেদৰ নামত 4জনকৈ লোকক গুলিয়াই হত্যা কৰাৰ অপৰাধত অভিযুক্ত কৰি আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি দ্বিতীয় কথাটো ক'ব বিচাৰিছোঁ, ইতিমধ্যে যিসকল লোক উচ্ছেদ কৰা হ'ল, সেই উচ্ছেদত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে যাতে কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু তৃতীয় কথাটো হ'ল যে যিসকল গুৰুতৰভাৱে অসুস্থ হৈ আছে, GMCত চিকিৎসাধীন হৈ আছে, সেই লোকসকলে এতিয়ালৈকে উপযুক্ত চিকিৎসা পোৱা নাই বুলি আমি বিভিন্ন ভুক্তভোগীসকলৰ পৰা শুনিছোঁ। গতিকে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে GMCত চিকিৎসাধীন হৈ থকা বা অন্য চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সেই গুৰুতৰভাৱে অসুস্থ লোকসকলক আৰোগ্য কৰি তোলাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰক। নিশ্চিতভাৱে আমি বিচাৰিম যে অসম আৰক্ষীৰ যিসকল লোক গুৰুতৰভাৱে অসুস্থ হৈ আছে, তেওঁলোককো অতি শীঘ্ৰে আৰোগ্য কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, সেই দাবী আমি উত্থাপন জনাইছোঁ। আমি এই খবৰ পাই অতি আচৰিত হৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেনেকুৱা ধৰণে মানৱতা ভুলুণ্ঠিত হৈছে, কেনেকুৱা ধৰণে বৰ্বৰ ঘটনা সংঘটিত হৈছে, এই কথাটো শুনিলে আপোনালোকে আচৰিত হ'ব যে দিনৰ 12টা বজাত গুলিয়াগুলি সংঘটিত হৈছে। দিনৰ 12টা বজাত গুলি খাই আৰ্তনাদ কৰি পৰি থকা লোকসকলক চৰকাৰ আৰু প্ৰশাসনৰ লোকসকলে তেওঁলোকক উপযুক্ত চিকিৎসাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰিব
দিয়া নাই, ৰাইজক গাঁওখনৰ বাহিৰলৈ ওলাই আহিব দিয়া নাই, এটা বেলেগ ধৰণৰ তাতে পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাহিৰৰ পৰা মানুহে গৈ বিভিন্ন দল সংগঠনৰ লোকসকলে গৈ নিশা 8টা-10টা বজাত সেই গুলিত আঘাতপ্ৰাপ্ত হৈ চিৎকাৰ কৰি থকা লোকসকলক তেওঁলোকে চিকিৎসালয়ত ভৰ্তি কৰিবলৈ গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত মানৱতাৰ ভুলুণ্ঠিত হৈছে, গণতান্ত্ৰিক অধিকাৰ সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ অসমৰ মানুহৰ জীৱনৰ সম্পূৰ্ণৰূপে মূল্য নোহোৱা হৈ পৰিছে। গতিকে মই সকলোকে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ফেচিষ্ট আৰু হিটলাৰী শাসনৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছো, নহলে অসমখন ভয়ংকৰ এটা দিনত ভয়ংকৰ দিশলৈ কিন্তু গতি কৰিছে।